মল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, নন্দিতা গাৰ্লুছা ডাঙৰীয়ানী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ডক্টৰ ৰবি কোটা মুখ্য সচিব, শ্ৰী অমিত ব্যাস MD আমুল, শ্ৰী কিশোৰ উপাধ্যায়, বিজয় কুমাৰ গুপ্তা, সুনীল ডেকা, নৱদীপ কলিতা, সন্মানীয় উপস্থিত ৰাইজ, সুধী মণ্ডলী, আমি সকলোৱে অৱগত যে কেইটামান দিন আগতে অসমত আমি সফলতাৰে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট সম্পূৰ্ণ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু দেশৰ বিভিন্ন উদ্যোগপতিসকলৰ অংশগ্ৰহণৰ মাজেৰে আমি এডভান্টেজ আসাম 2.0 ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ উদ্যোগীকৰণৰ এটা পৰিৱেশ নিৰ্মাণত সফল হৈছিলোঁ। সেই সন্মিলনতে আমি বিনিয়োগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি, ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, বিনিয়োগ আৰু আন্তঃগাঁথনি, এই দুইটা শিতানত সৰ্বমুঠ 5,18,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। আমি এটা মনত ভাবিছিলোঁ যে যিসকল সিৰিয়াছ প্লেয়াৰ নহয়, ইনভেষ্টমেণ্ট সামিটত বুজাবুজিৰ চুক্তি সহি কৰাৰ পিছত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহিব, তেনে বহুত প্ৰস্তাৱক আমি সেই সময়তে একাষৰীয়াকৈ ৰাখিছিলোঁ, যাতে বাস্তৱ আৰু MOUৰ মাজত বৃহৎ পাৰ্থক্য থাকি নাযায়। কেইটামান দিন আগতে হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ পিছত বা ইনভেষ্টমেণ্ট সামিটৰ পিছত আমি লাভ কৰা সফলতা কেইটামানৰ বিষয়ে আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰলৈকে চাব যাওঁ, যোৱা কেইটামান মাহৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ শিতানত 3টা বৃহৎ ঘোষণাক আমি বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। এটা ঘোষণা আছিল গুৱাহাটীৰ ৰিং ৰোড, লগতে নাৰেংগী কুৰুৱাৰ দলং। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7,800 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছত আন এটা বৃহৎ ঘোষণা আছিলে গুৱাহাটী আৰু শিলচৰৰ মাজত এক্সপ্ৰেছ হাইৱে, এক্সেছ কণ্ট্ৰোল এক্সেছ হাইৱে। ইতিমধ্যে ভাৰত চৰকাৰৰ কেবিনেটে 23,000 কোটি টকাৰ এই আঁচনি মঞ্জুৰ কৰিছে আৰু খুব সোনকালে ইয়াৰ নিবিদাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। অৰ্থাৎ এডভান্টেজ আসাম 2.0ৰ পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিছ আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত এই সংখ্যা আৰু বাঢ়ি যাব। আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে যি ধৰণে আমি প্ৰতিশ্ৰুতি বা ঘোষণা আমাৰ সন্মুখত আছিল, তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। এতিয়া আমি আহিব খুজিছোঁ ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্ট শিতানত আমাক বহুকেইটা উদ্যোগ আৰু
ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুইটাৰ ফালৰ পৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ইনভেষ্টমেন্ট সামিটত যেতিয়া আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰো হি হল জেনেৰিক অৰ্থাৎ আমি অসমত উদ্যোগ এটা স্থাপন কৰিব বিচাৰিছো বাইন্ডিং বা তাত চুক্তি নাথাকে যে মাটি কোট ইনভেষ্টমেন্ট কোট ইনসেন্টিভ কি এই কথাবিলাক নাথাকে সেইবাবে বুজাবুজিৰ চুক্তিখনক লৈ কোনোবাই যদি নকৰেও আমি তাত একো বিশেষ মাত মাতিব নোৱাৰো কিন্তু যেতিয়া ইনভেষ্টমেন্টৰ প্ৰপ'জ এমইউ সমূহ আমি বাইন্ডিং এমইউ লৈকে ৰূপান্তৰ কৰো তেতিয়াহলে আমি বুজি পাওঁ যে এতিয়া নেক্সট ষ্টেপটো হল ভূমি পূজন বা উদ্বোধন আমি এটা নিৰ্দিষ্ট পথত আগবাঢ়ি গৈছো আজি আমাৰ বাবে এটা আনন্দৰ দিন এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা এমইউ বিলাকৰ ভিতৰত 22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছো ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেশালিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু আৰপিএন স্পেশালিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইন্ডিং এমইউ কৰিছো আৰু মই কবলৈ পাই ভাল পাইছো যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে ইয়াত it is কোনোবা যদি যায় they can see that in the field ইয়াৰ পিছত SKJ ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ তেওঁলোকে ওয়েষ্ট ৰিসাইকেল কৰিব 137 crores প্ৰজেক্ট আজি আমি চুক্তি কৰিছো কিন্তু by December it will be ready for inauguration আমি ভিজুৱেল to দেখুতে আমি দেখিছো যে ইয়াত কনষ্ট্ৰাকচন চলি আছে it is in the early stage of completion ইয়াৰ পিছত আমি মেথাসন্স হাইড্ৰোজেন বুলি এটা কোম্পানীৰ লগত আজি আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো this company originally is from Japan আৰু definitely India incorporate hoise so ei company to logoto aji ami binding MOU korisu and they are already working on site ami aji tinita ethanol projector logot MOU korisu Kamaikha Gulson Aadhar and Seas sarita project e ami on ground আজি গলে আমি দেখা পাম it is in advanced stage of completion বহুখিনি আগবাঢ়ি গৈছে ব্ৰহ্মপুত্ৰ বিয়ৰি এটা কোম্পানী হ'ব তেওঁলোকৰ বহুতখিনি কাম আগবাঢ়ি গৈছে next 6 month projects can be inaugurated Megasri Meghatop Max তিনিটা সিমেন্ট ফ্যাক্টরি আমি 2,800 কোটি টকাৰ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো They have also started their construction. Hospitality sector at ami kebatao prokolpo aji sohi korisu Hilton Hotel, JW Marriott ei sariuta prokolpo Downtown, Jonali, Seleja ei sari tiniuta project itimodhe advanced stages of construction oleke aguai goise জাগিৰোডত টাটা গেটওয়েৰ প্ৰকল্প আজি আমি এমইউ কৰিছো আৰু টাটাৰ ডাঙৰ প্ৰজেক্ট কাখত চলি থকা কাৰণে স্বাভাৱিকতে এই প্ৰজেক্টটো খুব ইম্পৰ্টেন্ট প্ৰজেক্ট এণ্ড আমি ইয়াক কমপ্লিশ্যন পৰ্যায়লৈকে লৈ আহিছো SJVN এখেতসকলৰ লগত আমাৰ অনগোয়িং প্ৰজেক্ট চলি আছে তেজপুৰ আৰু বিলাসীপাৰাত আজি নতুন কৰি আৰু 200 মেগাৱাট সোলাৰ পাৱাৰৰ বাবে আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 1 মেগাৱাট যদি আমি কৰো it cost us almost 5 crores
1000 কোটি টকাৰ আজি আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 300 নিয়াৰ এবাউট 200-300 মেগাৱাটছৰ কাম তেওঁলোকৰ অন সাইট চলি আছে নেভেলি লিগনাইট কৰ্পোৰেচন আজি আমি 1000 মেগাৱাটছৰ বাবে আমি এটা কোম্পানী ফৰ্ম কৰিছো নেভেলি আসামছ তাৰ নামও আমি NAPL দিছো নেভেলি আসাম প্ৰাইভেট লিমিটেড যেটো কোম্পানী তেখেতসকলে নাম দিছে ইয়াতো আমি 1000 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম ঠিক তেনেদৰে আজি অসমত দুটা খুব ইম্পৰ্টেন্ট আৰু মাইলৰ খুঁটা আমি স্থাপন কৰিব খুজিছো অন দা গ্ৰীণ পাৱাৰ সোলাৰত আমি উৎপাদন কৰো কিন্তু ইয়াক আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফৰ দা পিক আৱাৰ্স গ্ৰীণ পাৱাৰ সোলাৰত উৎপাদন কৰাৰ পিছত আমি যদি ইয়াক প্ৰিজাৰ্ভ কৰিব নোৱাৰো পিক আৱাৰ্সত তেতিয়া হলে আমি 24 hours green power আমি পাব নোৱাৰো today we have signed to binding MOU one with ONGC Tripura Power Corporation Limited তেখেতসকলে ব্যাটাৰীত দিনত উৎপাদন হোৱা সোলাৰটো ব্যাটাৰীত সংৰক্ষণ কৰি ৰাতি ব্যৱহাৰৰ কাৰণে আমাক এৰি দিব we have signed a very important MOU today আৰু তেখেতসকলে ইতিমধ্যে টেন্ডাৰৰ কামত আগবাঢ়ি গৈছে they are in advanced stages of completion ইয়াৰ পিছত with NAPCOৰ কপিলি হাইড্ৰো পাৱাৰ প্ৰজেক্টছ আছে কিন্তু আজি অসমত আমি ফাৰ্স্ট পাম্প ষ্টৰেজ প্ৰজেক্ট মানে দিনত যেটো সোলাৰ পাৱাৰ উৎপাদন হ'ব সেই সোলাৰ পাৱাৰত তেওঁলোকে পানীৰ মাজেদি দিনটো সাৰ্কুলেশন কৰি সংৰক্ষণ কৰিব ওপৰত এটা তেওঁলোকৰ ট্যাঙ্ক থাকিব তলত এটা ট্যাঙ্ক থাকিব নেচাৰেল পাহাৰৰ ওপৰ আৰু তল পাহাৰৰ ওপৰ আৰু তলত পানীৰ সাৰ্কুলেশনৰ মাজত তেওঁলোকে সৌৰ শক্তি সংৰক্ষণ কৰিব আৰু গধূলি হোৱাৰ লগে লগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে হক বা সেন্ট্ৰেল ট্ৰান্সমিশন লাইনতে হক তেওঁলোকে এৰি দিব যাতে গধূলি সেই সেউজীয়া শক্তি আমি ব্যৱহাৰ কৰিব পাৰো আজি নেপকোৰ লগত তাৰ আমি বাইন্ডিং এগ্ৰিমেন্ট এডভান্টেজ আসামৰ সময়ত ইন্টেনশনৰ ওপৰত এগ্ৰিমেন্ট হৈছিল আজি আমি বাইন্ডিং MOU স্বাক্ষৰ কৰিছো অৰ্থাৎ এতিয়া তেওঁলোকে কনষ্ট্ৰাকচনৰ ফালে আগুৱাই যাব এই গুটেইখিনিৰ মাজত এখন আমি আৰু প্ৰাৰম্ভিক বুজাবুজি এতিয়ালৈকে মই যিখিনি কলো এইখিনি প্ৰাৰম্ভিক নহয় চূড়ান্ত পৰ্যায় হোৱাৰ পিছত আমি চুক্তি কৰিছো বাট উইথ হিন্দুজা আমি আজি এখন প্ৰাৰম্ভিক বুজাবুজি কৰিছো হিন্দুজাৰ লগত লগ লাগি আমি আৰু অসমত পাম্প ষ্টৰেজ আৰু কট কৰিব পাৰি পাম্প ষ্টৰেজৰ কাৰণে সাইট সিলেকশন লাগে অসমত এতিয়ালৈকে 3টা সাইট আমি সিলেক্ট কৰিছিলো এটা নেপকোয়ে ব্যৱহাৰ কৰিব এটা সাইট যত নেকি I think there will be investment of more than 6,000 crore 21 তাৰিখে কেবিনেটত আহিব আমি ক্লিয়াৰ কৰাৰ কাৰণে আশা ৰাখিছো সেকেন্ড থাৰ্ড পাম্প ষ্টৰেজ এটা সাইট আমি সিলেক্ট কৰি ৰাখিছো আৰু হিন্দুজাই আজি আমাৰ লগত MOU কৰিছে যে আমি আৰু কৰবাত যদি আছে আমি সাইট আইডেন্টিফাই কৰি প্ৰজেক্ট কৰিব খুজো দ্যাটস এ প্ৰিলিমিনাৰী MOU আৰু এই প্ৰিলিমিনাৰী MOU খনো যদি আমি কনভাৰ্ট কৰিব পাৰো I think that will be another investment of 6,000 crore যত নেকি আজি আমি ইয়াক 22,000 কোটি টকাৰ ভিতৰত আমি ইয়াক ৰখা নাই অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰত 30,000 কোটি টকা উদ্যোগত 22,000 লগত নামৰূপৰ ফাৰ্টিলাইজাৰ যি পুৰা বহুত স্পিডত আগবাঢ়ি গৈছে কোম্পানী ফৰ্মেশন হৈ গৈছে 32,000 crores 32,000 crores on investment 30,000 crore on infrastructure
আমি এডভান্টেজ অসমৰ সংকল্পক আমি বাস্তৱত ৰূপায়ণ কৰিছো মোক খটতে খুদিছিল যে 5,15,000 কোটি টকাৰ প্ৰথম বছৰত কিমান কৰিব পৰা হ'ব we have a calculation যে এই বছৰত আমি 1.5 লাখ কোটি টকালৈকে আমি ইনভেষ্টমেন্ট আমি বাস্তৱলৈকে লৈ আহিব পাৰিম আৰু সেই ধৰণে আমি আগবাঢ়ি গৈছো the next one আমি আৰু next MOU signing ceremony ৰাখিছো in the month of September or October which will be big one then we will see some of the major players যিনিকি ডাঙৰ ইনভেষ্টমেন্টৰ এনাউন্স আছিল আমি ভাবিছো যে সেপ্টেম্বৰ অক্টোবৰলৈকে few of the major announcement আমি আৰু চুক্তিলৈকে binding চুক্তিলৈকে আমি কনভাৰ্ট কৰিব পাৰিম we are working on 3 thermal power projects we are working on more solar energy we are working on more pump storage আৰু we are also working on petrochemicals অৰ্থাৎ আমি ভাবো যে there will be further breakthrough in the month of September and October যত নেকি আমি এই কাম আমি to convert in assurance to execution level লৈকে আমি লৈ আহিব পাৰিম আৰু এই বছৰৰ শেষৰ ফালে আমি ভাবো যে কেইবাটাও উদ্যোগৰ আমি inauguration কৰিব পাৰিম some industry are in the level of inauguration তাৰুল আমি লৈ যাব পাৰিম আজিৰ এই উদ্যোগৰ মাজতে we have created another front today that is on dairy sector আমাৰ এটা সকলোৱে আমি জানো যে বৃহৎ উদ্যোগৰ লগতে যদি ক্ষুদ্ৰ উদ্যোগ horticulture veterinary dairy ইয়াৰ যদি expansion নহয় তাহলে real employment is not possible today you have seen Amul has signed a agreement of 75 crore others have signed agreement of 2,000 crore but when it comes to employment with 75 crore Amul will generate 20,000 employment because it is employment incentive others will put 50,000 crore but the employment like Tata Semiconductor they are putting 27,000 crore employment will be 30,000 but Amul has a power to create employment by putting 75 crore they can create employment of 20,000 crore 20,000 numbers so that's the power of dairy sector that is the power of horticulture veterinary agriculture আজি আমি অসমত this is the first time Amul has shown interest আমি NDDB লগত কাম কৰি আছিলো National Dairy Development Board we have signed MOU for producing 3 lakhs liters of milk Dhemaji Jorhat and Dibrugarh by next September we will be able to sign an permanent MOU or rather we will be able to break grounds on that 3 projects today is the 4th projects with Amul for producing milk aru amar ohomot in isase today we are producing processed milk 1,30,000 liter per day we want to take it to 10 lakhs liter per day in next 4 to 5 years aru hei dikhotu aji ami we have taken a very important steps and I am sure that we requested Amul for 2 projects one is in Kamrup Metro or Kamrup district others is in Bishwanath so I am sure that by next time we will meet definitely Amul will also come forward with the second project in Bishwanath I like to assure MD Amul, I know that Gujarat is a standard by itself, but when you meet Tata guys, they have started 2 projects, one in Gujarat and one in Jagirot simultaneously. Today, Assam project is in far advanced level in compared to Dholera.
So if you just Google progress in Dholera, progress in Jagirot, the progress in Jagirot is much better because Assam, we are not facing problem of plenty. So whoever comes here, we treat them as a state guest. But Gujarat or Haryana or Tamil Nadu, there is a problem of plenty. They can pick and they can choose. So we don't have that discretion yet. So whoever will come, will give them royal privileges, royal honor, so that they can expand their business. I am sure that after 20 years, we will also be able to pick and choose, but today we are not on that stage. So I think it is a common business sense to come to Assam and put more and more investment here. So I will request Amul to come forward and set up the next project in Bishwanath also, and Government of Assam will provide all kind of opportunity. Do not listen to anybody. What Bengal, what other advanced state cannot provide, Assam can provide in lightning speed. That is the way we are working in last 4 years. Now, coming to the next level, industry, investment, infrastructure. But for a country like India, idea is more important. Jodi idea generate nohoy, and jodi we work only in already invented space, then we will be beaten by the advanced country. Today, because of idea, we have seen India-Pakistan war. Our air defense system we have not replicated. People will say S-400 fine, we have S-400, but along with that we have put our Akash also. So our air defense system now best in the world because indigenous effort is also there along with the already existing knowledge. So India has a unique opportunity of blending existing knowledge along with our own innovation. So innovation is the key for any state to progress. That is why in the last budget we have created a new ministry, new department called Startup and Innovation. Now under that department today we are giving grants to our startups, and I can vouch that our startups are really doing good. Lot of patent has already been signed. From the idea, it is now in the proof of concept. From proof of concept, people are in acceleration model, and people has also signed patent. Today we will see 24 young Assamese guy and our future who has received grant for the department today. We have a plan to actually expand the footprint of this department so that every colleges and universities of Assam become a harbinger of new ideas, new innovations. Today, this is the beginning. We want to take it to the next level. Aji ami Ohomor 24টা startup Masi grant, proof encouragement for proof of concept, patent. Amar Ohomor lora soalie kiman patentot agbahi goise, nijor concept korise, tak byaboharik bhabe proyog korise, aru aji patentoloike jabo parise. And bahut Ohomor bahiror lora soalie aji Ohomot ahi Ohomor incubation centerot কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে because they have seen clearly advantage of being in Assam. So these are very very positive newses. আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে অসমক আমি এটা উদ্যোগীকৰণৰ ক্ষেত্ৰত এখন সমৃদ্ধ ৰাজ্যলৈ ৰূপান্তৰ কৰিম. We are doing lot of activities.
We are creating a good land banks so that when industry come, they do not have to wait. We are doing lot of infrastructure development to the land banks. We are creating more infrastructure so that our grid is stabilized. We do not have a problem of power. So you will see in the next level, in September and October, you will see certain big names who has announced projects during the Advantage Assam will come to the stage with execution understanding, with execution memorandum of understanding, and we are moving in that lightning speed. After Advantage Assam, we are reviewing all the commitments almost weekly basis, daily basis, and we are working in right earnest, and we are also trying to ensure that industry which are coming to Assam, they are not facing problem of lands. মই অসমৰ ৰাইজক এটাই অনুৰোধ কৰিম যে আজি আমাৰ ৰাজ্যখনৰ বহু যুৱক ভাৰতৰ বিভিন্ন ৰাজ্যত 7,000 8,000 টকা দৰমহাত কাম কৰে। মোৰ অফিসত ইয়াত মোৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে, সকলো আছে। এভৰি ডে উই গেট ইনফৰমেশ্যন যে অমুক লৰাজন কেৰালাত মৃত্যু হল, অমুক লৰাজনৰ তামিলনাডুত মৃত্যু হল, অমুক লৰাজনৰ কৰ্ণাটকত মৃত্যু হল। প্ৰথমতে আমাক অনুৰোধ কৰে যে ডেড বডি লৈ আহিব পাৰো নেকি, আমি সহায় কৰো। কিন্তু এটা সময়ত মাক বাপেকে আমাক কয় যে ঠিক আছে লৈ আহিব নালাগে, তাতেই সংস্কাৰটো কৰাই দিয়াব লাগে। সো যেতিয়ালৈকে 7,000 8,000 টকাত আমাৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত কাম কৰিব গৈ থাকে, আমাৰ ৰাজ্যখনৰ পৰিৱৰ্তন হ'ব নোৱাৰে। উদ্যোগপতিসকলক নাম লৈ গালি পৰা, দিস ইজ এ ফেশ্বন। আদানীক গালি পাৰিলো, আম্বানীক গালি পাৰিলো, ফাইন, কিন্তু হোৱাট ইজ দ্য অল্টাৰনেটিভ? যদি আমাৰ ল'ৰা ছোৱালী আদানী আম্বানীৰ 7,000 টকাৰ চাকৰি কৰিব কেৰালাত যাবই লাগে, যদি মুম্বাইত যাবই লাগে, যদি কৰ্ণাটকত যাবই লাগে, then why not you bring that Adani Ambani to Assam itself? যদি তাতে গৈতো তাতেই কাম কৰি আছে আল্টিমেটলি। অসমৰ today more than 20 lakhs young boys are working outside Assam in a salary of 7,000 to 8,000 rupees per day. অসমৰ পৰা যোৱা ল'ৰা, কোনো লেবাৰ ল নাই, কোনো প্ৰটেকশ্যন নাই, কোনো সোশিয়াল প্ৰটেকশ্যন নাই, they are without guardians. মই সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী সকলকো কম, do not fall into the trap of eternal young leader of Indian politician, Indian politics. He is a eternally youth leader. We have grown, we become 55 years, but he will not grow. He will be always a youth leader. Now do not fall into his trap, because for us the life and the future of that 20 lakhs young boys who are working outside Assam, they are more important than this eternal youth leader of Indian politics. So আমি কাৰোবাৰ ট্ৰেপত পৰিব নালাগে। আজি গুজৰাট ট্ৰেপত নপৰাৰ কাৰণে, গুজৰাট is the one of the prosperous state of country. Tamil Nadu trapot nopora karne, they are the one of the most prosperous state in the country, because তেওঁলোকে ডিসাইড কৰিছিল যে আমি ট্ৰেপত নপৰো। আমিও যদি ট্ৰেপত নপৰো আৰু উদ্যোগপতিসকলক আমি যদি আদৰণি জনোৱা এটা সংস্কৃতি অসমত নিৰ্মাণ কৰিব পাৰো, we will be the future of India. যেনেকে প্ৰধানমন্ত্ৰীয়ে কয়, the new engine of growth, that is the any state. আমি আমাৰ হাতাম পুৰুষীয়া ভাৱনা, কল্পনা, চিন্তা ইয়াক ত্যাগ কৰিব লাগিব। কলিকতাত গৈ কোনোবা এখন 5 ষ্টাৰত এটা ল'ৰা, অসমীয়া ল'ৰাই কাম কৰাতকৈ সেইখন 5 ষ্টাৰ কাজিৰঙাত হলে সেইজন অসমীয়া ল'ৰাই ঘৰৰ কাষত বহি চাকৰি কৰিব পাৰিব, মাক দেউতাকে সদায় ল'ৰাজনক চাব পাৰিব, সোশিয়াল সিকিউৰিটি পাব। চাকৰি কাৰণেতো আল্টিমেটলি ল'ৰাজনে কবাত যাবই লাগিব। So why not he stayed in Kaziranga? Why not he stayed in Manas?
instead of going to Kerala and Tamil Nadu. আজি অসমৰ ভাৰতৰ যি হোটেলতে নাযাওক কিয় ফ্ৰণ্ট ডেস্কখনত অসমীয়া ল'ৰা ছোৱালী বহি থাকে ই আমাৰ বিফলতাৰ প্ৰতীক তাৰমানে অসমত এনেকুৱা হোটেল নাই নহয় বোলে নাই সেইকাৰণে ইয়াত আহিছো যদি আমি যাবই লাগে কৰিবই লাগে why not we do it in Assam কাৰণ অসমত পটেনশিয়াল আছে মই ভাবো the ideology of left and liberal are obsolete because নদী আৰু সাগৰৰ পানী কেতিয়াও পিছলৈকে ঘূৰি না যায় এজন লৰাই লেফট হ'ব পাৰে ষ্টুডেন্ট হৈ থাকোতে কিন্তু যিদিনাখনে চাকৰিৰ বয়স হ'ব he cannot afford to be left unless he is a professional agitationist like we have few যেতিয়ালৈকে ৰাজনীতিক আৰু আন্দোলনক জীৱনৰ বৃত্তি হিচাপে নলয় তেতিয়ালৈকে বাওপন্থী আইডিয়াৰে কোনো ল'ৰা ছোৱালী আগবাঢ়ি যাব নোৱাৰে এটা সময়ত তেওঁলোকে জীৱনৰ কঠিন পৰীক্ষাৰ সন্মুখীন হয় আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যি কৰিলো কলেজ ইউনিভাৰ্চিটিত এতিয়াতো যি টাটাক গালি পাৰিলো যি আদানীক গালি পাৰিলো যি আম্বানীক গালি পাৰিলো তাতে চাকৰি কৰি হলো ল'ৰা ছোৱালীক আমি ঘৰখন চলাব লাগিব তাত যেতিয়া আদানী গুৱাহাটী এয়াৰপোৰ্ট লৈছিল বহুত প্ৰটেষ্ট আছিল কিন্তু আজি আপোনালোকে চাব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ লগত থাকুতে যিমান লৰাই গুৱাহাটী এয়াৰপোৰ্টত কাম কৰিছিল তাতকৈ 3 গুণ ল'ৰা ছোৱালী আজি কৰ্মসংস্থাপন গুৱাহাটী এয়াৰপোৰ্টত পাইছে 3 times today এতিয়া মোৰ তাত নতুনকৈ সমষ্টি now I know 10,000 people are being employed directly in airport and once we move into the new airport the number will expand to 30,000 25,000 so that is the power of industrialization উদ্যোগীকৰণৰ এইটোৱে পাৱাৰ উদ্যোগীকৰণে যাক ধনী কৰে হি পৃথিৱীৰ কোনোবা এখন দেশত গৈ উদ্যোগ কৰিব পাৰে হি ক্যান ইনভেস্ট মানি ট্ৰাম্পেও মাতি আছে ইউৰোপিয়ান ইউনিয়নেও মাতি আছে চাইনাও মাতি আছে if somebody has money in their pockets they can invest anywhere in India অসমে তাক ৰখাব নোৱাৰে আমি অসমত যিমানে লিখা পঢ়া নকৰো কিয় we cannot change the destiny of the people who have money in their pockets they will go in some part of the world and they will invest and they will be treated as a royal guest jetia sagorer khot ami bodlabo nuaru nodir khot ami bodlabo nuaru why not we swim along with the river and gets benefit out of it আমি যদি সাগৰ আৰু নদীৰ খোটৰ লগত যাওঁ will be benefited কিন্তু আমি যদি ভাবো যে নহয় ব্ৰহ্মপুত্ৰখন আমি উলুটাকৈ বুৱাই দিম we will not be able to do that because we do not and because and if we go after that আমি যদি অলিক সপোন লৈ এইবিলাক কৰি থাকো the casualty will be our youth আমাৰ যুৱ শক্তিয়ে সৰু সৰু টকাৰ কাৰণে বাহিৰত কাম কৰিব লাগিব বাহিৰত কাম কৰা অপৰাধ নহয় with Japan government we are working যে আমি 1 লাখ লৰাক অসমৰ পৰা পঠাম জাপানত কাম কৰিবৰ বাবে but at the salary of 2 lakhs rupees 50,000 you go outside but 8,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী কিয় যাব 12,000 টকাৰ কাৰণে কিয় যাব so that is the spirit আমি নতুন অসমৰ নিৰ্মাণ কৰিব লাগিব যাতে আমাৰ সৰু সৰু টকা পইচাত কাম কৰা লৰা ছোৱালী বিলাকত আমি অসমত এটা কাঠামো নিৰ্মাণ কৰিব পাৰো আৰু আজি আমি ৰাজ্যখনত এটা পৰিবেশ নিৰ্মাণ কৰিব পাৰো আজি আপোনালোকে জাগিৰোডত যাব one of the best example কোনে পাতিছে nobody is border everybody is waiting যে প্ৰজেক্টটো কেতিয়া কমপ্লিট হ'ব এটা এজিটেশন নাই এটা ধৰ্ণা নাই এটা ধৰ্মঘট নাই অসমত আমি যিমান নতুন উদ্যোগ আহিব আমি সমাজখনে যেতিয়া আমি তেওঁলোকক আদৰি লম তাৰ বেনিফিট টেম্পোৰাৰিলি হিমন্ত বিশ্ব শৰ্মাই পাব পাৰে টেম্পোৰাৰিলি বিমল বৰাই পাব পাৰে but permanent beneficiary will be the youth of Assam অসমৰ যুৱ শক্তিয়ে তাৰ স্থায়ী যি বেনিফিট হ'ব they will be the permanent beneficiary of those projects সেই কাৰণে মই অসমৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব আৰু
মই ভাবো যোৱা কেইটামান দিনত মোৰো আগতে এটা মনত সন্দেহ আছিল যে অসমত ইণ্ডাষ্ট্ৰি আহিব পাৰে নে নাই অসমৰ বাহিৰত এটা সিচুৱেশ্যন নিৰ্মাণ কৰা হৈছিল যে অসমত ইণ্ডাষ্ট্ৰি আহিলে মানুহে আন্দোলন কৰিব মানুহে মাটি নিদিয়ে অসম চৰকাৰে সহযোগ নকৰে বিষয়াসকলে ফোন নধৰে অসমত আমি কোনো সুবিধা নাপাও গলে মানুহ অসমত আহিব খোজা নাছিল in last 2 years we have changed ourselves we have become proactive aro all right from bureaucracy to the people that change we have seen in last 2 years amar সমগ্ৰ ভাৰতৰ উদ্যোগপতি সকলৰ মনত at least অসমত আহক বা নহক Assam is now a investment destination tak আজি আমি মানুহৰ মনত আমি সংৰূপণ কৰিব পাৰিছো অসমৰ প্ৰতি যিমান নেগেটিভ এটিটিউড আছিল আজি আমি পৰিৱৰ্তন কৰিব পাৰিছো and মই বিশ্বাস কৰো যে আৰু 2-3টা 4টা বছৰ আমি যদি এই ধৰণে কাম কৰি যাব পাৰো সম্পূৰ্ণভাৱে আমি এখন নতুন অসম আমি অসমত নিৰ্মাণ কৰিব পাৰিম পুনৰ এবাৰ মই সকলোকে ধন্যবাদ জনাইছো आज जो भी उद्योगपति यहाँ आए हैं और हमारे साथ आप लोगों ने एग्रीमेंट भी किया है कोई लोगों ने इंडस्ट्री को आगे भी बढ़ा लिया है जो भी हमने वादा किया हो एज पर आवर इंडस्ट्रियल पॉलिसी हम लोग इसको निभाएगा और साथ साथ में मेरा विश्वास है असम की जनता भी आप लोगों को स्वागत करेगा और हम लोग मिलके एक नया असम एक नया भारत का निर्माण में हम लोग अपना सहयोग रखूंगा बहुत बहुत धन्यवाद जय हिंद वंदे मातरम भारत माता की जय थैंक यू